নমস্কাৰ চুমকি ব্লগত আপোনালোকক সকলোকে স্বাগত জনাইছো। তো মই আজি আকৌ কাটলা মাছৰ ৰেচিপি লৈ আহিছো। তো মাছটো ওজন আছিল আপোনাৰ 1 কেজি 1 পোৱা। তো ৰাতিপুৱা গৈছো বুলি একদম জিন্দা মাছখিনি আছিল, তাকে কিনি লৈ আহিছো। এটা বনাম আপোনালোকৰ লগত অকন শেয়াৰ কৰিম। তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক। ইয়াত মই নিমখ হালধি মাখি থৈছো মাছটোৰ ওপৰত। ভাজি লম এতিয়া মই মাছটো। মাছখিনি মই বহাই দিছো ভাজাৰ কাৰণে। এপিনে ভাজা হৈ থাকক। মাছৰ মাথা দি মই বন্ধাকবি বনাম। তো এয়া বন্ধাকবি কাটি লৈছো। ইয়াত মই বন্ধাকবি কাটি লৈছো আৰু আলু কাটি লৈছো। ইয়াৰ ওপৰত দি দিম হালধি, নিমখ দি দিম। এইটো ধুনীয়াকৈ মই অকণমান বইল কৰি ল'ম। বইল হ'ব কিনে বহাই দিছোঁ বন্ধাকবিটো। এইখিনি মোৰ বন্ধাকবিখিনি সিজি গৈছে। এতিয়া নমাই ল'ম। আৰু এইপিনে মই বন্ধাকবি কেনে লৈছোঁ জিৰাখিনি অকণ শুকান কেৰাহীত মই ভাজি লৈছোঁ। আৰু ইয়াত লৈছোঁ আদা আৰু কেঁচা জলকীয়া। এতিয়া মই বাটি ল'ম। মই বন্ধাকবি কেনে কেৰাহী বহাই দিছোঁ। মাছ ভজা তেলটো দি দিম। তেলটো অকণমান গৰম হ'ব দিম মই। তেল গৰম হৈ গৈছে। দি দিম 2টা তেজপাত, গোটা জিৰা, মছলাটো কৰি থৈ দিছোঁ। তাৰ ওপৰত আপোনাৰ হালধি দি দিছোঁ আৰু কাশ্মীৰী লংকা গুড়া দি দিছোঁ কালাৰৰ কাৰণে অকণমান। মছলাটো অকণমান মই ভাজি ল'ম। মছলাটো ভাজা হৈ গৈছে। সিজাই থোৱা বন্ধাকবিখিনি দি দিম। বন্ধাকবিখিনি দি দিছোঁ মই। নিমখ দি দিম। মই ধুনীয়াকৈ মিক্স কৰি দিছোঁ। ঢাকনি দি এতিয়া ঢাকি দিম। মই লৈ লৈছোঁ মাছৰ ঝোলৰ কাৰণে বিলাহী এটা, কেঁচা জলকীয়া, আদা, গোটা জিৰা আৰু গোটা ধনিয়া নাই বুলি মই গুড়াটো লৈছোঁ। এতিয়া মিক্সিত দি কেনে ধুনীয়া এটা পেষ্ট বনাই ল'ম। মোৰ মাছৰ কাৰণে মছলা ৰেডি হৈ গৈছে। আৰু এটা বস্তু মই ইয়াত পিছত গৈ এটা পিঁয়াজ এড কৰিছোঁ। আপোনালোকক দেখুওৱা নহ'লে ইয়াত দি দিম হালধি। মই মাছৰ কাৰণে কেৰাহী বহাই দিছোঁ। ইয়াত মই দি দিম মাছ ভজাৰ তেল। ইয়াত মই আলু কাটি থৈ দিছিলোঁ। আলুখিনি অকণমান ভাজি ল'ম। বন্ধাকবিৰ তৰকাৰী মোটামুটি আধা হৈ গৈছে। মাছৰ মাথাখিনি এতিয়া দি দিম মই। ইয়াত মই চম্বাৰত দিম এটা তেজপাত, গোটা জিৰা, মছলাখিনি কৰি থৈ দিছিলোঁ। এয়া দি দিম। মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম মই। বন্ধাকবি হৈ গৈছে। 2টা এলাচি গুড়া কৰি লৈছোঁ মই, দি দিম ওপৰত। মছলাখিনি ভাজা হৈ গৈছে। ভাজি থোৱা আলুখিনি দি দিম। নিমখ দি দিম। আলুৰ লগতো মই অকণমান ভাজি ল'ম মছলাখিনি। মছলাৰ লগত আলুখিনি ভাজা হৈ গৈছে। পানী দি দিম এতিয়া মই।
ঢাকনি দি ঢাকি দিছোঁ আলুখিনি সিজিবৰ কাৰণে। মোৰ মাছৰ মাথা দি বন্ধাকবি ৰেডি। তো আপোনালোকৰ ভিডিঅ'টো কেনেকৈ লাগিলে সম্পূৰ্ণ আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ মাছৰ পানী উতলি গৈছে, মাছখিনি দি দিম মই। মোৰ মাছৰ জোল ৰেডি হৈ গৈছে, ওপৰত দি দিম ধনিয়া পাত কাটি থৈ দিছিলোঁ, গেছটো অফ কৰি দিম। সেয়া মোৰ আলু দি কাটলা মাছৰ জোল ৰেডি। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ তাতে অনুৰোধ থাকিল চুমকি ব্লগত আপোনালোকে অকণমান ছাপোৰ্ট কৰিব। আৰু ভাল ভাল ৰেচিপি চাব হ'লে প্লিজ মোক ফ'ল' কৰিব আপোনালোকে। তো ভাল থাকক, সুস্থ থাকক।